জীৱনত দুশ্চিন্তাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি বা মানসিক অন্তৰ্দ্বন্দ্ব বা মানসিক বেমাৰৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি। আমাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক দুশ্চিন্তা আজিৰ সমাজত এক অতি সাধাৰণ অথচ এক বিশ্বজনীন সমস্যা বা প্ৰত্যাহ্বান ৰূপে দেখা দিছে। আমাৰ আগৰ ভিডিঅ'সমূহত কেইবাটাও খণ্ডত মানসিক চাপ, মানসিক উদ্বিগ্নতা, মানসিক দুশ্চিন্তাৰ বিষয়ে আলোচনা কৰা হৈছে। পৃথকে বিষয়বস্তুৰ তাৎপৰ্য বুজিবলৈ ইচ্ছা কৰিলে আপোনালোকে সেই ভিডিঅ'সমূহ আকৌ এবাৰ চাব পাৰে। চাপ সাধাৰণতে তিনি ধৰণৰ হয়: শাৰীৰিক বা জৈৱিক, মানসিক বা মনোবৈজ্ঞানিক আৰু আনুভূতিক বা আৱেগিক। চাপ সকলো ব্যক্তিৰ বিভিন্ন ৰূপত, বিভিন্ন সময়ত আৰু বিভিন্ন মাত্ৰাত অনুভৱ কৰে বা আক্ৰান্ত হয়। ইয়াৰ ধনাত্মক দিশ বহুতো আছে। ব্যক্তিয়ে সেই চাপ কি ধৰণে গ্ৰহণ কৰে আৰু কি ধৰণে তাক কাৰ্যত ৰূপায়ণ কৰে, অৰ্থাৎ চমু অৰ্থত ক'বলৈ গ'লে কামৰ চাপ, কামৰ হেঁচা আৰু কাম সম্পূৰ্ণ কৰাৰ দুশ্চিন্তা যদি ব্যক্তিৰ মনত জাগি নুঠে, তেন্তে কোনো ব্যক্তিয়ে নিজৰ কাম সুচাৰুৰূপে সম্পাদন কৰিব নোৱাৰে। কিন্তু বহু সময়ত এই ষ্ট্ৰেছ বা প্ৰেছাৰ বা এনজাইটিক ব্যক্তিক বিপথে পৰিচালনা কৰিব পাৰে। ইয়াৰ মূল কাৰণ হ'ল কামৰ ওপৰত আৱেগৰ মাত্ৰাধিক নিয়ন্ত্ৰণ। এটা উদাহৰণ দি কথাটো ক'লে সহজে বুজিব পাৰিব। ধৰি লওক, দেউতাক এজন বিখ্যাত চাৰ্জন। এদিন হঠাৎ তেখেতৰ জীয়েকৰ এটা মাইনৰ চাৰ্জিকেল বা অপাৰেশ্যন কৰিবলগীয়া হ'ল। প্ৰথম অৱস্থাত দেউতাকে নিজেই সেই কাম কৰিবলৈ আগবাঢ়ি গৈছিল যদিও সেই কাম অৰ্থাৎ অপাৰেশ্যনৰ কাম তেখেতৰ দ্বাৰা সম্ভৱ নহ'ল। অথচ সেইজন চাৰ্জনে দিনে গড়ে 20টাতকৈ অধিক মেজৰ বা মাইনৰ অপাৰেশ্যন কৰে। ইয়াৰ পৰা আমি বুজিব লাগিব যে যেতিয়ালৈকে আমি আমাৰ আৱেগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেতিয়ালৈকে কোনো চাপ বা উদ্বিগ্নতাই ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু যেতিয়া আৱেগে আমাক নিয়ন্ত্ৰণ কৰে, তেতিয়া আমি আমাৰ কাম সুকলমে সম্পাদন কৰিব নোৱাৰোঁ। আমি হতাশাগ্ৰস্ত হ'ম, ডিপ্ৰেশ্যনত ভুগোঁ, এনজাইটিত ভুগোঁ। এই চাৰ্জনজনৰ ক্ষেত্ৰতো একে ঘটনা ঘটিল আৰু আৱেগিক অস্থিৰতাই স্নায়ৱিক ভাৰসাম্যহীনতাই দেখা দিলে। অৰ্থাৎ কেঁচি হাতত তুলি লোৱাৰ লগে লগে তেখেতৰ হাত কঁপিবলৈ ধৰিলে। ইয়াৰ অৰ্থ এইটোৱে যে তেওঁৰ জীয়েকৰ লগত তেওঁৰ আৱেগ জড়িত হৈ আছে আৰু সেই মুহূৰ্তত তেখেতে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাই, বৰঞ্চ তেখেতৰ আৱেগেহে তেখেতক নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। গতিকে বিশ্ববিখ্যাত সফল ব্যক্তিৰ ক্ষেত্ৰতো মানসিক চাপ, হতাশাগ্ৰস্ততা, উদ্বিগ্নতা ইত্যাদি থকাটো স্বাভাৱিক। কিন্তু সেই সকলো ব্যক্তি অৰ্থাৎ ডাঙৰ দুৰ্ঘটনাৰ মুখামুখি নহয় যেতিয়ালৈকে তেওঁলোকে নিজৰ আৱেগ নিজে নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু যেতিয়াই তেওঁলোকে নিজৰ আৱেগক নিজে কণ্ট্ৰল কৰিব নোৱাৰে আৰু আৱেগেহে তেওঁলোকক কণ্ট্ৰল কৰিবলৈ লয়, তেতিয়াই কিন্তু তেওঁলোক দুৰ্ঘটনাত পতিত হোৱা একেবাৰে স্বাভাৱিক। গতিকে যেতিয়াই আমাৰ আৱেগে আমাক নিয়ন্ত্ৰণ কৰে, তেতিয়া আমি সকলো যুক্তি, সকলো বাস্তৱ, সকলো বৈজ্ঞানিক ভিত্তি, সকলো অভিজ্ঞতা, সকলো সফলতা নিষ্ফল হৈ পৰে, অৰ্থহীন হৈ পৰে, অবাস্তৱ হৈ পৰে, অৰ্থাৎ অযুক্তিকৰ হৈ পৰে। আজিৰ দিনত মানুহ ক্ৰমান্বয়ে যান্ত্ৰিকতাৰ দিশে গতি কৰিছে। মানৱীয় সম্বন্ধ, কথা বতৰা, হাঁহি উল্লাস, ফূৰ্তি তামাচা, দুখ সুখৰ আদান প্ৰদান, সহায় সহানুভূতিশীল, দয়া মমতা, বন্ধুত্ব, আত্মীয়তা আদি নৈতিক গুণাৱলীৰ দ্ৰুত ৰূপত হ্ৰাস পাবলৈ ধৰিছে। মানুহ যন্ত্ৰলৈ যন্ত্ৰই মানুহক যন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। তাৰ অৰ্থ আপোনালোকে নিশ্চয় বুজি পাইছে যে মাত্ৰাধিক আমি ইলেক্ট্ৰনিক মিডিয়া বা
মোবাইল ফোন বা লেপটপ আদিত আমি মাত্ৰাধিক সময় দিছোঁ। এটা কথা আমি মনত ৰখা উচিত যে আমাৰ বেংক বেলেঞ্চ, আমাৰ ঐশ্বৰ্য বিভূতি আৰু আমাৰ যান্ত্ৰিক সফলতাই কিন্তু বহুত বেছি দিন আমাক শান্তি, সম্প্ৰীতি বা সুখ দিব নোৱাৰে। 2020 চনৰ ভাৰতৰ এটা তথ্যই আমাক সকলোকে ভাবুক কৰি তুলিব। কোৱা অনুচিত যদিও কৈছোঁ, এটা বছৰত অৰ্থাৎ 2020 চনত ভাৰতত 1,65,000 ব্যক্তিয়ে হতাশাগ্ৰস্ততাৰ বাবে আত্মহত্যাৰ পথ বাছি লৈছিল। বাকী তথ্য নিদিওঁ। সংগহীনতাৰ বাবে কোনো ব্যক্তিয়ে কাৰোবাৰ পৰা এটা কটু বাক্য বা কটু সমালোচনা শুনিলেও তাক আনৰ আগত প্ৰকাশ নকৰে, মনত ৰাখি থয়, মনৰ ভিতৰতে গুজৰি গুমৰি উঠে আৰু তাৰ ফলত মানসিক হতাশাগ্ৰস্ততাৰ ফালে গতি কৰে। যেনে কাৰোবাক প্ৰেম প্ৰত্যাখ্যান হৈছে বা প্ৰেম প্ৰত্যাখ্যায়ে অকণমান কটু সমালোচনা কৰিছে। কোনোবা শিক্ষকে ক'লে তুমি জীৱনত একো কৰিব নোৱাৰা, কোনোবা দেউতাকে ক'লে তুমি পৰিয়ালৰ বোজা হৈ পৰিছা, ইত্যাদি সৰু সৰু কথায়ো জটিল ৰূপ ধাৰণ কৰিব পাৰে। গতিকে নিজকে আনৰ লগত তুলনা কৰা, নিজকে হীন বুলি ভবা বা হীনমন্যতাত ভোগা, আনৰ সমালোচনা গভীৰভাৱে মনত সুমাই লোৱা, মনৰ ভাৱ আনৰ আগত প্ৰকাশ নকৰা, সমনীয়াৰ লগত হাঁহি ধেমালি নকৰা বা নিজকে দলৰ পৰা আঁতৰাই ৰখা, যুক্তিহীন বা অবাস্তৱ কথাক মাত্ৰাধিক চিন্তা কৰা, নিজৰ সক্ষমতাক অৱজ্ঞা কৰা ইত্যাদি কাৰণত এই ধৰণৰ মানসিক ব্যাধি হ'ব পাৰে। গতিকে ইয়াত লাজ কৰা বা সন্মান লাঘৱ হোৱাৰ কোনো প্ৰশ্ন জড়িত নাথাকে। আমি যেনেকৈ শাৰীৰিক ক্ষেত্ৰত অলপ অস্বাভাৱিক অনুভৱ কৰিলে চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰ চাপোঁ, ঠিক সেইদৰে যদি মনত কিবা অস্বাভাৱিক লক্ষণে দেখা দিয়ে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰে যেন। পৰৱৰ্তী সময়ত এই সকলো ৰোগবিলাকৰ এটা এটাকৈ লক্ষণসমূহ দিবৰ কাৰণে প্ৰয়াস কৰিম, যাতে সকলোৱে সৰু এটা সংলক্ষণৰ পৰাই কোনোবা এটা ব্যাধিয়ে দেখা দিছে নেকি সেই সম্পৰ্কে অৱগত হ'ব পাৰে আৰু সময়মতে তাৰ চিকিৎসা গ্ৰহণ কৰিব পাৰে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক আৰু ভিডিঅ'বোৰ এইদৰে চাই থাকিব বুলি আশা কৰিলোঁ। আপোনালোক যদি ইয়াৰ পৰা কিঞ্চিত মানুহ উপকৃত হৈছে, আপোনালোকে ভিডিঅ'টি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আৰু উৎসাহিত হ'ব পাৰোঁ।